আপুনিও এডিআৰই 3ৰ কাৰণে ৱেইট কৰি আছে নেকি? এডিআৰই 3.0 কেতিয়া ওলাব? কিমান ভেকেঞ্চি থাকিব? আৰু তাত মেইনছ অনুষ্ঠিত হ'ব নেকি? চিলেবাছ আগৰ নিচিনাই আছে নে চেঞ্জ হ'ল নে নতুনকৈ কিবা সাল সলনি কৰিলে? লগতে সম্পূৰ্ণ কনচেপ্ট ৱাইজ আছাম যিটো এডিআৰই 3.0 ওলাব তাৰ সকলো ছাবজেক্ট চিলেবাছত যিমানখিনি আছে গোটেইখিনি আমি কনচেপ্ট ৱাইজ মেইনছত লিখিব পৰাকৈ আমি ডিছকাছ কৰিম। তো গোটেইখিনি ভিডিঅ' চাব স্কিপ নকৰাকৈ, গোটেই কনচেপ্টখিনি আজি ডিছকাছ কৰিম। কেনেকৈ কি পঢ়িব লাগিব, কি বুক লিষ্ট হয়, মেইনছ হ'ব নেকি, কেতিয়া ভেকেঞ্চি ওলাব, কিমানখিনি তাত পষ্ট থাকিব, কোনটো মাহত পৰীক্ষা হ'ব আৰু আপুনি কেনেকৈ প্ৰস্তুতি চলাব লাগিব, তো গোটেইখিনি ডিছকাছ কৰিম। আছাম হিষ্ট্ৰী, ইণ্ডিয়ান হিষ্ট্ৰী, আছাম জিঅ'গ্ৰাফী, ইণ্ডিয়ান জিঅ'গ্ৰাফী, পলিটি, ইকনমিক্স, লগতে মান্থলি কাৰেণ্ট এফেয়াৰ্ছ, লগতে মুঠতে জিকেৰ যিমানখিনি ছাবজেক্ট, যিমানখিনি এডিআৰইৰ চিলেবাছত থাকিব, জিকে ডাইৰেক্ট জিকে বুলি উল্লেখ থাকে, তো যিমানখিনি জিকে আছে গোটেইখিনি কনচেপ্ট ৱাইজ, লগতে ইংলিছ গ্ৰামাৰ, ৰিজনিং, মেথছ, এই গোটেইখিনি আমি ডিছকাছ কৰিম সম্পূৰ্ণ ফ্ৰী, যাত আপোনালোকে মেম্বাৰশ্বিপ ল'ব নালাগে, কোনো কোৰ্চ কিনিব নালাগে, সম্পূৰ্ণ ফ্ৰীতে পাব আমাৰ এই ইউটিউব চেনেল আছাম জিকে বিদ্যাপীঠত। আৰু আপোনালোকে হয়তো জানে অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কেইদিনমান আগতে ঘোষণা কৰিছে যে এডিআৰই 3.0 ওলাব, য'ত টোটেল 15,000 ভেকেঞ্চি থাকিব। আৰু তেওঁ যোৱা যিটো এডিআৰই এক্সাম হৈ গ'ল, সেইটো এক্সামৰ ডেট ঘোষণা কৰোঁতে এটা কথা স্পষ্টকৈ কৈছিলে যে যিসকলৰ এক্সাম বেয়া হ'ব সিহঁতি বেয়া পাব নালাগে, সিহঁতি মন বেয়া কৰিব নালাগে, সিহঁতি আহিবলগীয়া এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন চলাব লাগে, যাতে এটা ভাল ফলাফল পাব পাৰে। এই কথাষাৰ তেওঁ স্পষ্টভাৱে কৈছিলে। কিন্তু কেতিয়া ভেকেঞ্চি ওলাব তাৰ বিষয়ে তেওঁ একো কোৱা নাইকিয়া, একো তেনেকৈ তেওঁ ডিক্লেয়াৰ কৰা নাই যে অমুক মাহত ভেকেঞ্চি ওলাব। কিন্তু যদি আমি এনালাইচিছ কৰোঁ, আমি যদি এটা এক্সপেক্টেশ্যন ধৰোঁ বা আমি যদি এটা আইডিয়া কৰোঁ, তেতিয়াহ'লে যোৱা যিটো এডিআৰই হৈ গ'ল 2.0 যিটো হৈ গ'ল, তাৰ পষ্টিং হওঁতে জুলাই মাহ হৈ যাব। জুলাই মাহৰ আগত পষ্টিং নহয়, জুলাই মাহৰ ভিতৰতে পষ্টিং দিব। আৰু 2025 চনৰ ডিচেম্বৰ মাহত এডিআৰই 3.0 এক্সাম হোৱাৰ সম্ভাৱনা আছে। মনত ৰাখিব, ডিচেম্বৰ মাহত হোৱাৰ 90% চান্স আছে।